এইটোতো পুৰা গাঁও লৈছে না পুৰা এইটো ক্লিপটো মাৰি যায় তো এই সমস্যাখন তো আমার মোটামুটি 3 বছর পার হয়ে গেল। 3 বছর আগৰ পৰা যেহেতু আমাৰ এই ভৈটামাৰীৰ পৰা নদী আহে তাৰপিছত এইফালে বানপানী আপোনাৰ পাগলাৰ পৰা আহে তো ইয়াতে প্লাছ হৈ আমাৰ এই উত্তৰ শান্তি ভাগলপুৰ গাঁওখন তো আমাৰ এটা গাঁওখন পৰা আধাটো লৈ গ'ল খহাই লৈ গ'ল। এইফালে আপোনাৰ বাগান আছিলে, ঘৰ দুৱাৰ আছিলে, খেতি মাটি আছিলে, এই গোটেইখিনি মানে পৰা একদম ধ্বংস কৰি পেলালে। এতিয়া আমি কিছুদিনৰ এই 2 বছৰ 3 বছৰৰ মাজতে আমি এই নদীৰ বিষয়ত কিছু আলোচনা কৰিছিলোঁ ৰাজহৈ। তো ৰাজহৈ আলোচনা কৰি আমি যিহেতু আমাৰ মাছভাট যেহেতু আমাৰ বিধায়কসকল আছিলে তেওঁলোকৰ তাত আমি কিছু আগৰ দিনত আমি এই নদীখন মেৰামতি কৰিবলৈ কাৰণে আহ্বান কৰিছিলোঁ। তেওঁলোকক মানে আহ্বান কৰি তেওঁলোকে আমাৰ যিহেতু আমাৰ ইয়াতে আমাৰ চৰণ ডাঙৰীয়া আছে ইহঁতক আমি যাই মানে যোৱা বছৰ কিছু মানে সি সহায় দিছিল, এতিয়া তোলে নহয় তো সেই সহায়খিনি দিছিলে। তো এই যোৱাবাৰত যিটো মানে দিছিলে এই যিখিনি কাম কৰিছিলে এই কামটো মানে আলি দিয়া নিচিনা মানে কামটো কৰিছিলে। আৰু এই আমি সেই সময়ত তেওঁলোকক আপত্তি কৰিছিলোঁ যে তেওঁলোকক কৈছিলোঁ যে এই নদীখনৰ পানীখন বহুত বানপানী আহে আৰু বহুত বেছিকৈ আহে, বহুত ৰানিং আহে, এইখিনি বান্ধাটো নহ'ব বুলি। তেওঁলোকে মানে নিজৰ ইচ্ছামতে তেওঁলোকে মানে কামটো কৰিলে। কৰাৰ পিছত এইটো যোৱা বছৰ লগে লগে মানে বানপানীটো লৈ গ'ল। লৈ যোৱাৰ পিছত আৰু একবাৰ নেক্সট টাইমত আপত্তি কৰিলোঁ। পিছত এই আপত্তি কৰাত তেওঁলোকে দিম কৰি তো আজিলৈকে এতিয়া মানে ইয়াত ছাৰ্ভিচিং কৰি গুচি গ'ল তেওঁলোকে, আজিলৈকে কিন্তু কামটো দিয়া নাই। পিছে আমি এই বাৰিষাটো আহি পালে, এই বাৰিষাত আহি পোৱাত তেতিয়া আমি ৰাজু হৈ আমি এদিন বৈঠক আমি আলোচনা সিদ্ধান্ত ল'লোঁ। এই ৰাজু হৈ সিদ্ধান্ত লোৱাৰ পিছত যেহেতু আমাৰ এতিয়া আমাৰ 39 নং 5 নং চিৰফাঙৰ যিটো আমাৰ ৰাজু ঢাকাল ডাঙৰীয়া আছে তেওঁৰ তাত আমাৰ পৰা পৰামৰ্শ লৈ তো আমি কিছু এই নদী প্ৰটেকশ্যনৰ বিষয় লৈ আমি কামটো আগবঢ়ালোঁ। আৰু যোৱা এই ৰাজ হৈ মিলিখিনি তো ছাৰক আমি আহ্বান কৰিলোঁ যে অলপখিনি আমাক সহায় কৰক। আৰু এই ছাৰে আমাক সহায় কৰাৰ কাৰণে এইখিনি কামটো আগবাঢ়ি গৈছে। আৰু এতিয়া ছাৰে আমাক কথা দিছে, ছাৰে কৈছে যে ঠিক আছে এইটো বৰ্ডাৰ প্ৰটেকশ্যন যিটো এতিয়া টেম্পৰাৰী দিছোঁ বৰ্ডাৰ প্ৰটেকশ্যনটো আৰু দিম। তো এই কামখিনি যিমানটো হৈছে ৰাজ মিলিখিনি আৰু ছাৰৰ লগত পৰামৰ্শ লৈ ছাৰে আমাক এইটো কামৰ দিশত সহায় দি দিছে। এটা গাঁও যিটো এটা গাঁৱত আপোনাৰ মেক্সিমাম তাতে 17-18টা গাঁও ঘৰ আছিলে, এওঁলোকে ঘৰটো মানে পুৰা একদম এক চাইডে পুৰা মানে নদীখন খহাই লৈ গ'ল মানে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।